সকলোকে নমস্কাৰ জনাইছোঁ। 2013 আৰু 2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতিবাদ আজি গুৱাহাটীৰ চচল কঁপাই তুলিছে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলে। 2013 আৰু 2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছিল এইসকল দুৰ্ভগীয়া শিক্ষক। তেওঁলোকৰ বিদ্যালয় প্ৰাদেশিকৰণ হ'ল, কিন্তু তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ নহ'ল। 2013-2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলে চৰকাৰক সকীয়াই দিয়ে যে অহা 10 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে স্থিতি স্পষ্ট কৰিব লাগে আৰু নৱেম্বৰ মাহত হ'ব লগা যি প্ৰাদেশিকৰণ আইন সংশোধন, সেই প্ৰাদেশিকৰণ আইন সংশোধনৰ আইনৰ আওতাত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক আনিব লাগে আৰু এই বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব লাগে। সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থা 2017-18 চনৰ যিখন আইন আপুনি অহা নৱেম্বৰ মাহত সংশোধনী আনিম বুলি আপুনি ছ'চিয়েল মিডিয়া যোগে আপুনি জনাই আছে, সেই সংশোধনী আইনখনত এই বঞ্চিত শিক্ষকসকলৰ নাম আহিব লাগিবই। আৰু যদি আমাৰ নাম নাহে তেতিয়াহ'লে আজি এই প্ৰতিবাদস্থলীৰ পৰা কৈছোঁ, আপোনালোকৰ চৰকাৰৰ এই অন্তিম সময়, যিহেতু অহা 26ত আপোনালোকৰ নিৰ্বাচন, আকৌ নতুনকৈ নিৰ্বাচন আহি আছে, তেতিয়াহ'লে আমাৰ সন্থাৰ তৰফৰ পৰা চৰকাৰ সলনি কৰাত আমিও সহযোগ কৰিম। কিন্তু অসমৰ পৰা হাজাৰ হাজাৰ শিক্ষকবিলাক যে ওলাই আহিছে, আটাইবোৰ কিন্তু চৰকাৰী স্কুলৰ অৰ্থাৎ প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষক আটাইবোৰ। অৰ্থাৎ চৰকাৰে যি পদ প্ৰাদেশিকৰণৰ কাৰণে 17 চনত যিখন আইন আনিছিলে, সেইখন আইনৰ দ্বাৰা অসমৰ চৰকাৰী স্কুলবিলাক অৰ্থাৎ অসমৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাকক সম্পূৰ্ণৰূপে পেৰালাইচিছ কৰি দিছে। এই শিক্ষকবিলাকক সম্পূৰ্ণৰূপে দৰমহা বন্ধ কৰি দিছে। লগৰ শিক্ষকবিলাকৰ পদ প্ৰাদেশিকৰণ কৰি দিছে, এওঁলোকক দৰমহা বন্ধ কৰি দিছে।